অসমৰ যে জনসাধাৰণে কান্দিব লগা হৈছে, অসমৰ কাগজ কলৰ ল'ৰা ছোৱালীবোৰে নপঢ়াকৈ বাপেকসকলে সুইচাইড কৰিব লগা হৈছে, সেইবিলাকৰ কথা আপোনালোকে চিন্তা চৰ্চা কৰক। বৰ্তমান সময়ছোৱাত কৰোণা লৈ পেলাইও যেন ক'ৰবাত তেওঁলোকে ৰাজনীতি কৰিছে। যেতিয়াই মন গৈছো তেতিয়াই লকডাউন দিছো, ৰাইজৰ কথা বতৰাবিলাক আমি চিন্তা নাই কৰা। নমস্কাৰ, ডেমক্ৰেচি লাইভৰ এক বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। কেইটামান প্ৰশ্ন উত্থাপন কৰিম আৰু এই প্ৰশ্ন উত্থাপনৰ বাবে যিগৰাকী ব্যক্তিক আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ, তেওঁ বিগত কেইবা দশক জুৰি তেওঁৰ যুৱ অৱস্থাৰ পৰাই কংগ্ৰেছ দলৰ সৈতে আছে বা এটা দলত আছে আৰু সেই দলৰ নীতি আদৰ্শত থাকি সমাজৰ হকে প্ৰচাৰ বিমুখিতাৰে কাম কৰি গৈছে। সেই দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত আৰু এটা নীতি আদৰ্শক আগত ৰাখি কাম কৰাৰ স্বাৰ্থত তেওঁ হ'ল কংগ্ৰেছ সেৱা দলৰ অসম শাখাৰ যি যুৱ শাখা, এই য়ং ব্ৰিগেডৰ প্ৰেচিডেণ্ট দীপ বায়ন। আপোনাক স্বাগতম জনাইছোঁ। হয়, শেহতীয়া কৰোণা কাল, লকডাউন আৰু এই কথাবোৰক কেন্দ্ৰ কৰি যিবোৰ বিতৰ্ক চলি আছে, বিতৰ্ক যথেষ্ট হৈছে, কাৰণ চৰকাৰখনৰ সৈতে সকলো আছে, কি বিৰোধী কি কংগ্ৰেছ সকলোৱে আছে। তাৰপিছতো চৰকাৰখনৰ কিছুমান ডিচিশ্যন জনবিৰোধী হোৱাটো অতি স্পষ্ট হৈ পৰিছে। আজি শ্ৰমিকৰ ভাৰতজুৰি আন্দোলন হৈছে। আন্দোলনৰ ফলত কিয় হৈছে? তাৰমানে চৰকাৰখনে ক'ৰবাত নহয় ক'ৰবাত এই মানুহখিনিৰ কথা বা বিভিন্ন কথা আলোচনা নকৰাকৈ নভবাকৈ কাম কৰি আছে। তো চৰকাৰখনৰ এই যিটো আজি মনোভাৱ হৈছে, স্বেচ্ছাচাৰী মনোভাৱ হৈছে, তো এই সম্পৰ্কত এই লকডাউনক কেন্দ্ৰ কৰি আপুনি কোনখিনি কথা ক'ব খুজিছে? নমস্কাৰ। প্ৰথমতে হ'ল কি, এই লকডাউন সম্পৰ্কত আমি কংগ্ৰেছ বিৰোধী সকলোৱে বৰ্তমান সময়ছোৱাত আমি কৰোণা লৈ পেলাই সকলো শংকিত হৈ আছোঁ আৰু প্ৰত্যেকজন ব্যক্তি এই কৰোণাৰ লগত সমাজ সচেতক ব্যক্তি সকলোৱে মিলি পেলাই ডক্তৰ, নাৰ্ছ, পুলিচ, প্ৰশাসন সকলোৱে আমি কৰোণাৰ লগত যুদ্ধ দি আছোঁ। আৰু তাৰ সমান্তৰালকৈ এই কৰোণাৰ লগত যুদ্ধ দিয়াৰ লগে লগে আমি বহু কথা, বহু দিশত, যিখন এতিয়া বৰ্তমানত চৰকাৰ অসমত চলি আছে, জাতি মাটি ভেটিৰ বুলি কোৱা চৰকাৰখন, জাতি মাটি ভেটি বুলি কৈ পেলাই অসমৰ জনসাধাৰণৰ ভোট লৈ পেলাই অহা চৰকাৰখনে বৰ্তমান সময়ছোৱাত কৰোণা লৈ পেলাইও যেন ক'ৰবাত তেওঁলোকে ৰাজনীতি কৰিছে, তেনেকুৱা এটা মনোভাৱ পৰিলক্ষিত হৈছে। যেনেকৈ ধৰক এইকেইটা দিনত যিটো লকডাউনৰ পৰিস্থিতি হৈছে, হঠাৎ তেওঁলোকে দুদিনৰ ভিতৰত লকডাউন গোটেই গুৱাহাটী জুৰি দিলে আৰু এই গোটেই গুৱাহাটী জুৰি দিয়া লকডাউনটোত আমি বহু সচেতন যুৱ সমাজ, সচেতন সমাজে আমাৰ এনেকুৱা ধাৰণা হৈছে এই লকডাউনটোৰ আঁৰত যেন পুঁজিপতি লগত কিবা এটা চৰকাৰখনৰ বিৰাট ডাঙৰ মিতিৰালি, বিৰাট ডাঙৰ টকাৰ অংক যেন তেওঁলোকৰ হৈছে আৰু গোটেই ৰাইজক শিকন্দি কৰি পেলাই আৰু এই কৰোণাৰ ভয় দেখুৱাই পেলাই তেওঁলোকে যেন এটা ক'ৰবাত ৰাজনৈতিক মুনাফা, অৰ্থনৈতিক কলা বেপাৰীৰ লগত যেন এটা মিতিৰালি কৰিছে, তাৰ এটা মনোভাৱ হৈছে। কাৰণ আপোনালোকে প্ৰত্যক্ষ কৰিছে, হঠাৎ দুদিনৰ ভিতৰত লকডাউন, মাৰ ধৰ লাগি গ'ল বজাৰত। আলুৰ কিলো 60 টকা, বিলাহী 80 টকা, গাজৰ 200 টকা, এনেকৈ ইত্যাদি ইত্যাদি বস্তুবিলাক, সামগ্ৰীবিলাকৰ এনেকুৱা দাম চড়া হৈ গ'ল আৰু ৰাইজো বিপাঙত পৰিছে। কাৰণ 14টা দিন বন্ধ দিছে, ৰাইজে খাব কি, ল'ব কি? যিকেইটা টকা পইচা আছে সেই টকা পইচাকেইটা লৈ পেলাই তেওঁলোকে যিয়েই দাম নিদিয়ক ততাতৈয়াকৈ সেইবোৰ ক্ৰয় কৰিছে আৰু এই ক্ৰয় কৰাৰ বিনিময়ত এই পইচাবোৰ 2টা দিনৰ ভিতৰত গোটেই এটা অৰাজকতাৰ সৃষ্টি কৰিছে আৰু সেইকাৰণে মনোভাৱ হয় তেওঁলোকে দৌৰা দৌৰিকৈ এনেকৈ বন্ধ দিলে যাতে এই যিটো কলা ধনৰ তেওঁলোকৰ সিংহভাগ ব্যৱসায়ীসকলৰ লগত পৰিছে। হয় হয়, আৰু হিমন্ত বিশ্ব শৰ্মাই যিখন প্ৰেছ মিটত এই ঘোষণা দিছিলে, এই ঘোষণাত হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছিলে যে 29 দিনৰ যিটো এই লকডাউন দিবলগীয়া পৰিস্থিতি হ'ব, আমি আগতেই জানো যে এনেকুৱা পৰিস্থিতি আহিব, সেইকাৰণে আমি খানাপাৰাত ডাঙৰ হস্পিটেল বনাই আছোঁ, অমুক কৰি আছোঁ। অৰ্থাৎ আমাৰ প্ৰশ্নটো হ'ল, আপোনালোকে কি কয়, যদি তোমালোকে বা চৰকাৰখনে এই কথা অৱগত হৈ আছিল, এই অৱগত যদি এসপ্তাহ আগত আছিল, 10 দিন আগত তুমি কিয় নকলা? তেতিয়া পাব্লিকে যোৱাৰ সুবিধা হ'ল। সিদিনা দেখিছিলোঁ আপোনালোকৰ সভাপতি ৰিপুণ বৰাই জালুকবাৰীত বহু মানুহক সাক্ষাৎ কৰিছে যে ঘৰলৈকে যাবৰ কাৰণে গাত গা লগায়। তো তোমালোকে যদি কৰোণা নিয়ন্ত্ৰণৰ বাবে কাম কৰিছা, কৰোণা নিয়ন্ত্ৰণৰ বাবে কাম কৰোঁতে কৰোণা বৃদ্ধিৰ কামটো কিয় কৰিলা? কিমান এটা ইম্পেক্ট পৰিছে? মানুহ আহিছে, ৰাজপথত ট্ৰেফিক জাম হৈছে, দোকানত ঘণ্টাৰ পাছত ঘণ্টা সময় অপব্যয় হৈছে। তাৰপাছত আৰু এই মানুহখিনি
একেলগে বজাৰ অহাৰ ফলত কৰোণা কিমান বিয়পি গ'ল তাৰ ঠিক নাই, তাৰমানে কি চৰকাৰখনে ইচ্ছাকৃত আৰু এটা কথা এতিয়া বহুতেই যোগান মন্ত্ৰী কিবা কিবি দি ইছ্যুটো ডাইভাৰ্ট কৰি আছে কথাটো কি হিমন্ত বিশ্ব শৰ্মা বা এইবিলাক নাজানে নেকি? কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই যে যোগান মন্ত্ৰী বা এইবিলাক যোগান বিভাগৰ এইবিলাক কথা তেওঁলোক অৱগত নহয় নেকি বা মুখ্যমন্ত্ৰীয়ে কি কৰি আছে? তো আপোনালোকে বিৰোধী দল হিচাপে কি ক'ব এই কথাখিনি? চাওক এতিয়া কথাটো এনেকুৱা হৈছে তেওঁলোকে প্ৰত্যেকটো মুহূৰ্তত মানুহক দুৰ্বক বনাব খুজিছে, বুৰ্বক বনাইছে, এফালে দেখুৱাইছে এটা মানুহক ভয়ৰ ত্ৰাসৰ কৰোণা। হয় আমি সকলোৱে কৰোণা লৈ পেলাই আপোনাক বাৰে বাৰে কৈছোঁ আমি কৰোণা লৈ পেলাই প্ৰত্যেকজন সচেতন আৰু কৰোণা বেমাৰৰ লগত আমি সকলোৱে আছোঁ, চৰকাৰখনৰ লগত আমি আছোঁ, চৰকাৰখনক আৰ্থিকভাৱে প্ৰত্যেকজন জনগণই যেনেধৰণে পাৰিছে আৰ্থিক দিশত সহায় কৰিছে, আমাৰ বিৰোধী দলৰ নেতাবিলাকে আৰ্থিক দিশত সহায় কৰিছে, কিন্তু তাৰ লগে লগে তেওঁলোকে যেন এটা বেলেগ ধৰণৰ ৰাজনীতি কৰি পেলাই শোষণৰ ৰাজনীতি ৰাইজক কেনেধৰণে পাৰে, খালি এটাই কথা হৈছে তেওঁলোকে কেনেধৰণে শোষণ কৰিব পাৰে, তেওঁলোকে অৰ্থনীতি ৰাইজৰ পৰা টেক্স আদায় কৰি বিভিন্ন প্ৰক্ৰিয়াৰে আৰু আপোনালোকে লক্ষ্য কৰিব মই শুনিবলৈ পাইছোঁ আপোনালোকে সাংবাদিকতাৰ লগত জড়িত থকা ব্যক্তিসকলে আপোনালোকে হয়তো ভালদৰে জানিব এই যিটো বন্ধ লকডাউনৰ চোৱাত ৰাতি ৰাতি যেতিয়া লকডাউন হয় লকডাউনৰ ফলত ৰাতি চুপাৰী কয়লা এইবোৰো যেন ৰাতিৰ একদম চলাচল বৃদ্ধি হয়, তাতো যেন এটা চিণ্ডিকেটৰ প্ৰক্ৰিয়া এটা গা কৰি উঠিছে তেনেকুৱা ধৰণৰ মনোভাৱ হয়, যাতে লকডাউনত মানুহক ৰাখি পেলাই সকলো প্ৰক্ৰিয়া বন্ধ কৰি দি পেলাই তেওঁলোকে তেওঁলোকৰ 2 নম্বৰীবোৰ কৰি যাব পাৰে তেনেকুৱা ধৰণৰো অনুভৱ হয় আৰু ৰাইজৰ মনতো এইবোৰ প্ৰশ্নৰ উদ্ৰেক হৈছে বৰ্তমান। হয় আৰু এটা কথা যে 14 দিনৰ বজাৰ কৰিব দিছে, বহুতে বজাৰ কৰিছে বা উপায় নাপায় এইটো কৰিছে, সেইটো চৰকাৰখনে ফেঞ্চি বজাৰৰ লগত কাৰ কি টেকনিক কৰি সেই এটা সন্দেহৰ অৱকাশ আছে। এতিয়া যিগৰাকী শ্ৰমিকে দৈনিক হাজিৰা কৰি কাম কৰে, যিকাৰণে আজি শ্ৰমিকৰ প্ৰতিবাদ হৈ আছে, যে এই শ্ৰমিকসকলৰ কথা চিন্তা নকৰাটো এখন চৰকাৰৰ কিমান তেওঁলোকৰ একাউণ্টতো আগতীয়াকৈ পইচা দিয়া নাই, এই যে স্বেচ্ছাচাৰী নীতি এটা হৈছে যে আৰু কিন্তু যেতিয়া তেওঁলোকে প্ৰেছ মিট দিয়ে যেন একদম মূৰ চুৰ পেলাই মন্ত্ৰীগৰাকীয়ে যেন আপোনালোকৰ দুখতে দুখী, আমাৰ দুখত যদি দুখী তোমাৰ এনটি কাম এটা কিয় কৰি আছে তেনেহ'লে? চাওক এই যিজন দুখীয়া ডেইলি ইনকাম কৰি খোৱা ব্যক্তি, পাণ দোকানীজন, ওলা উবেৰ চলোৱা ড্ৰাইভাৰজন, অটো চলোৱা চালকজন, এই সৰু সৰু জুচৰ দোকান দি পেলাই বিভিন্ন সৰু সৰু ডেইলি ইনকাম কৰি থকা মানুহবিলাকৰ কাৰণে তেওঁলোকৰ চিন্তা চৰ্চা টিভিৰ ডাঙৰ ডাঙৰ ভাষণেৰে তেওঁলোকে চিন্তা চৰ্চা কৰাটো দেখুৱায়, কিন্তু সামগ্ৰিক দিশত আমি কিন্তু যিটো সেই ব্যক্তিসকলৰ কাৰণে চিন্তা কৰিব লাগে সেনেকুৱা কোনো ধৰণৰ চিন্তা এই চৰকাৰখনে কৰাটো দেখা নাই। কাৰণ এই দুখীয়া ল'ৰাসকলে এই যে প্ৰতিদিনে খাটি খোৱা ল'ৰা, আপোনালোকে হয়তো শুনি আচৰিত হ'ব, এনেকুৱা কিছুমান আমাৰ ডেকা যুৱকে ব্যৱসায় কৰি আছে, সেই ব্যৱসায় কৰা ল'ৰাবিলাকে আজি তেওঁলোকে ঘৰৰ ভাড়াটো ঘৰৰ মালিকক দিব লগা হৈছে, কিছুমানে লোন লৈ পেলাই। আচৰিত কথা চাব আপুনি এই লকডাউনৰ ফলত বহুত কথা আছে, কৰোণাৰ লগত আমি যুদ্ধ কৰিছোঁ বাৰে বাৰে কৈছোঁ, কিন্তু তাৰ সমান্তৰালকৈ এই কৰোণা লৈ পেলাই আমি যে এইবোৰ যেতিয়াই মন গৈছোঁ তেতিয়াই লকডাউন দিছোঁ, ৰাইজৰ কথা বতৰাবিলাক আমি চিন্তা নাই কৰা, এইটোৱে কিন্তু আমাক ৰাইজক বহু ক্ষতি কৰিছে। আপুনি চাব বহু মানুহ ভাড়াঘৰ দি পেলাই বেংকৰ লোন লৈ পেলাই ভাড়াঘৰ দি পেলাই সেই ভাড়াৰ পইচাকেইটাৰে পৰিয়ালটো চলায়। এই বন্ধৰ ফলত এফালে মন্ত্ৰীয়ে কৈ দিছে কোনো ভাৰতীয়ই মালিকক ভাড়া দিব নালাগে, কিন্তু সেই মালিকজনে যে এই যে বন্ধৰ দিন কেইটাত এই যে বেংকত দিব লগা লোনটোৰ যে চক্ৰবৃদ্ধিৰ সুদটো সেইটোতো মাফ হোৱা নাই, সেইটোতো মন্ত্ৰীয়ে মাফ কৰি দিব পৰা নাই। ঠিক তেনেদৰে এই যে ডেকা ল'ৰাবিলাকে যে দোকানখন চলাই আছে, তেওঁৰ লগত চলি থকা ল'ৰাবিলাকক দৰমহা ক'ৰ পৰা দিব, প্ৰত্যেকটো দিনৰ খাটি খোৱা পইচাৰ পৰা আনি পেলাই সেই ল'ৰাবিলাকক দৰমহা দিব লগা হৈছিল, সেই ল'ৰাবিলাক যে যাব লগা হৈছে সেই ল'ৰাবিলাক চলিব কেনেদৰে? মই বুজি পাইছোঁ, আপোনাক ৰখাইছোঁ। অৰ্থাৎ চৰকাৰখনে আমি দেখিছোঁ 14 চনৰ পিছত বা এটা নিৰ্দিষ্ট সময়ৰ পিছত কেৱল হোৰ্ডিঙৰ চৰকাৰ, কথা বতৰাৰে সিহঁতে একদম গোটেই দেশখন উন্নতি কৰি ওপৰলৈকে লৈ গৈছে, কিন্তু বাস্তৱত বা গ্ৰাউণ্ডত কিন্তু তাৰ অপজিটটো হৈ আছে। এই কথাৰে কিন্তু কেনেকৈ সম্ভৱ হৈছে? আপোনালোকৰ নিচিনা বিৰোধী দল আছে, কি বিৰোধী দলৰ কিবা সুযোগ লৈছে নেকি দুৰ্বলতাৰ, বা ৰাইজক কি আপোনালোকে বুজাব পৰা নাই নেকি, বা ৰাইজক এনেদৰে কিমান দিনলৈকে মূৰ্খ কৰি সজাই ৰাখিব পাৰিব? চাওক প্ৰথম কথা হ'ল ৰাইজক মূৰ্খ বনোৱা কথা, যিটো কথা আপুনি ক'লে, ৰাইজ এতিয়া সচেতন, বহুত সজাগ হ'ল, ৰাইজেও প্ৰত্যক্ষ কৰি আছে, তেওঁলোকৰ সেই যিটো আৱেগৰ
আহিছিলে আমাৰ 15টা বছৰ শাসনৰ পিছত কংগ্ৰেছ দলৰ 15টা বছৰ শাসনৰ পিছত যিটো এটা আবেগ দিছিলে তেওঁলোকে যিটো এটা আবেগ আনিছে 70 বছৰে কংগ্ৰেছে একো কৰা নাই তেওঁলোকে কৰিব বা অসমত আমাৰ জাতি মাটি ভেটিৰ কথা কৈছিলে এই ৰাইজে কিন্তু এই কেইটা বছৰতে কিন্তু অসমৰ মানুহে প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকজন ব্যক্তিয়ে জিয়াটো ভুগিব লগা হৈছে তেওঁলোকে কথা কৈছে এটা কৰিছে আনফালে আনটো এটা গতিকে পাব্লিকক বা জনসাধাৰণক আমি সাধাৰণ জনতাক কেতিয়াও বুৰ্বক মূৰ্খ সজাই থাকিব নোৱাৰিম আৰু বৰ্তমান সময়ছোৱাত এই জাতি মাটি ভেটিৰ কথা কোৱা প্ৰত্যেকটো মুহূৰ্তত আপুনি চাব জাতিটো কোনটো দিশত লৈ গৈ আছে অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে ভেটিৰ মাটি বাংলাদেশক দি দিলে এতিয়া আকৌ আমাৰ ভূমিপুত্ৰ আমাৰ ল'ৰাসকলৰ আমাৰ অসমৰ খিলঞ্জীয়াৰ মাটিবিলাকো তেওঁলোকে বনিয়াক দিবলৈ উদ্যোগ বনাবলৈ দিব প্ৰথম কথা হ'ল আপোনালোকে অসমত থকা যিবোৰ উদ্যোগ ৰুগ্ন হৈ গৈছে সেই ৰুগ্ন হোৱা উদ্যোগবোৰ ঠিক কৰক অসমৰ যে জনতাই জনসাধাৰণে কান্দিব লগা হৈছে অসমৰ কাগজ কলৰ ল'ৰা ছোৱালীবোৰ নপঢ়াকৈ বাপেকসকলে সুইচাইড কৰিব লগা হৈছে সেইবিলাকৰ কথা আপোনালোকে চিন্তা চৰ্চা কৰক তাৰপিছত আপোনালোকে ভূমিপুত্ৰৰ মাটিত দি পেলাই এই সমাজ ব্যৱস্থা এই যিটো আপোনালোকে উদ্যোগীকৰণ লাগিব উদ্যোগীকৰণ নিশ্চয়কৈ লাগিব কিন্তু উদ্যোগীকৰণৰ নামত আপোনালোকে যে অসমৰ মানুহক প্ৰতাৰণা কৰি আছে সেই প্ৰতাৰণাবিলাকৰ আমি বিৰোধিতা কৰিছো হয় আপোনাৰ ধৰি এটা শেষ প্ৰশ্ন কৰিম আমি জানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিঙিত প্ৰায়ভাগতে গামোচাখন থাকে ক'ৰবাত উত্তৰ প্ৰদেশৰ নিৰ্বাচনত এ ফৰ আছাম বুলি কয় এ ফৰ আপেল কৈছিলে এ ফৰ আছাম ক'ব তেনেকৈ এটা আৱেগ সৃষ্টি কৰে কিন্তু সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব বা অসমৰ এই চৰকাৰখনৰ হাত ভৰি বান্ধি উত্তৰ পূবক কেনেকৈ লুটপাট চলাব পাৰি সেই কামবিলাক তেওঁলোকে কৰি আছে আৰু আমাৰ নেতাসকলে আপুনি এগৰাকী অসমীয়া আৰু তেওঁলোক হিমন্ত বিশ্ব অসমীয়া বা সৰ্বানন্দ সোণোৱালো অসমীয়া অসমৰ মাজত এজন বুলিও কয় কিন্তু এট দি এণ্ড অফ দি ডে তেওঁলোকৰ মুখ বন্ধ হৈ থাকে অৰ্থাৎ দিল্লীয়ে তেওঁক চেপি খুন্দি ৰাখি যে উত্তৰ মাজত লুটপাট চলাইছে এই কথাটো আজিকালি ৰাইজে বুজি পোৱা হৈছে চাওক এইটো একদম সঁচা কথা আমাৰ কংগ্ৰেছ দলৰ কোনো মুখ্যমন্ত্ৰীয়ে যিটো তেওঁলোকে ৰাইজক এটা দিবলৈ মানে চেষ্টা কৰে যে অসমৰ কংগ্ৰেছ দলৰ কোনো মুখ্যমন্ত্ৰীয়ে দিল্লীৰ দৰবাৰত আঁঠু কৰা নাছিল গোপীনাথ বৰদলৈ দিনৰ পৰাই আপোনালোকে চাব প্ৰত্যেকজন গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিকে আদি কৰি তৰুণ গগৈলৈকে যেতিয়াই যিটো দৰকাৰ বুজাবুজিৰ চুক্তি কোনে কৰিছিলে অসমত কাৰ স্বাৰ্থত হৈছিলে সকলোৱে জানে আৰু সেই বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰটো ভংগ কোনে কৰিছিল আপোনালোকেও জানে কিন্তু এই জাতি মাটি ভেটিৰ কথা কোৱা ব্যক্তিসকলে প্ৰত্যেকটো মুহূৰ্তত দিল্লীৰ ভৰিত মূৰ থৈ পেলাই দিল্লীয়ে তেওঁলোকক যেনেদৰে নচুৱাইছে অসমৰ ৰাইজৰ জাতিৰ কথা তেওঁলোকৰ চিন্তা নাই তেওঁলোকক দিল্লীয়ে যেনেদৰে নচুৱাইছে নাগপুৰে যেনেদৰে নচুৱাইছে তেনেদৰে তেওঁলোকে নাচিছে আৰু অসমৰ জনসাধাৰণৰ লগত প্ৰতাৰণা আৰু প্ৰবঞ্চনা প্ৰতিটো মুহূৰ্তত কৰিছে আৰু সেইবাবে এই চৰকাৰখনক আমি নহয় কোনো নেতা কোনো দল ৰাজনৈতিক দল ৰাইজৰ উৰ্ধত হ'ব নোৱাৰে ৰাইজৰ উৰ্ধত কোনো ৰাজনৈতিক দল হ'ব নোৱাৰে আৰু এই বৰ্তমানত এই প্ৰৰোচনামূলক কাম কৰি থকা ব্যক্তিসকলো ৰাইজৰ উৰ্ধত হ'ব নোৱাৰে ৰাইজে প্ৰত্যক্ষ কৰি আছে ৰাইজ সচেতন ৰাইজক কিমান দিন আৰু আবুৱা কৰি এনেকৈ তেওঁলোকে বুৰ্বক বনাই থাকিব বুলি ভাবিছে অহা দিনত তাৰ প্ৰত্যুত্তৰ কিন্তু ৰাইজেই দিব আৰু শেষত আমি যে এখন চৰকাৰৰ প্ৰায় 4টা বছৰ কমপ্লিট হয় বা আৰু কি বিধায়কৰ কাৰ্যকাল কমপ্লিট হয় তেতিয়া মোটামুটি পৰৱৰ্তী নিৰ্বাচনৰ এটা কুচকাৱাজ আৰম্ভ হয় ৰিপৰ্ট কাৰ্ড লোৱা হয় এখন চৰকাৰৰ ৰিপৰ্ট কাৰ্ড কিন্তু আমি এখন চৰকাৰৰ ৰিপৰ্ট কাৰ্ড বুলি প্ৰশ্ন নকৰোঁ বা আপুনি কি ক'ব কাৰণ এইখন যে এখন চৰকাৰ আমি আমাৰ দৃষ্টিকোণ ধৰিব কাৰণ এটা ল'ৰা ধেমালি যে কথা কৈছে কিবা এটা প্ৰেছ মিটত হৈছে বাস্তৱত কিবা এটা চূড়ান্ত ল'ৰা ধেমালি বা মুখ্যমন্ত্ৰীগৰাকীয়ে অ'ত মন্দিৰ উদ্বোধন কৰি ত'ত উদ্বোধন কৰি গোটেই শেষ কৰিলে বা কালি তৰুণ গগৈ প্ৰেছ মিটত ক'লে যে আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমাৰ হস্পিটেলৰ অভাৱ বা আমাৰ যথেষ্ট অভাৱ হৈ আছে তেনেহ'লে এই যে ৰাতি 2টা বজাত MMC পৰিদৰ্শন কিবা কৰা ইমান যে ঘূৰি থাকিলে বা ইমান দিনে যে ঢাকঢোল বজাই থাকিল স্বাস্থ্য বিভাগ উন্নতি বুলি মাত্ৰ বিফৰ লকডাউন 169 ইয়াতে আমাৰ ICUৰ ইয়াতে অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা আছিলে অৰ্থাৎ চৰকাৰখনে এটা ল'ৰা ধেমালি কৰিছে গতিকে এই ল'ৰা ধেমালি ৰিপৰ্ট কাৰ্ড নহয় এই ল'ৰা ধেমালিক লৈ কি ক'ব এই ল'ৰা ধেমালি কিমান নম্বৰ পাব সিহঁতে এতিয়া চাওক এই গোটেই কথাখিনিত মই নম্বৰ বা আমি নম্বৰ দিবলৈ কোনো নহয় ইয়াৰে নম্বৰ কিন্তু হিচাপ কৰি আছে সৰ্বসাধাৰণ জনতাক উপলুঙা কৰি কোনো ডাঙৰ হ'ব নোৱাৰে আৰু এষাৰ কথা আপোনাক মই কৈ দিছোঁ গুৰুজনাই কৈ থৈ গৈছিলে যে ৰজাৰ কোনো ধৰ্ম থাকিব নোৱাৰে তেওঁলোকে মন্দিৰে মছজিদে আৰু
গুৰুজনাৰ কথা ক'লে ন, গুৰুজনাৰ নীতি আদৰ্শ যিটো কথা কৈ গৈছিল, ৰজাৰ কোনো ধৰ্ম থাকিব নোৱাৰে, এই কথাবিলাকতহে গুৰুত্ব দিব লাগে। তেতিয়াহে অসমৰ নিচিনা এখন দেশ, শংকৰ ৰাজনৰ দেশখন উন্নতিৰ ক্ষেত্ৰত আগুৱাব। মানুহক আগুৱা কৰি মিছা কথা কৈ থাকিলে দেশ কেতিয়াও আগুৱাই নাযায়। হয়, এয়া আছিলে আমাৰ মাজত দীপবায়ন, কংগ্ৰেছৰ এগৰাকী দক্ষ নেতা। তেওঁ যুৱ অৱস্থাৰ পৰাই দলটো শক্তিশালী কৰাৰ কাম কৰি আছে। আৰু আজি আমাৰ প্ৰশ্নৰ উত্তৰ, কাৰণ আমাৰ যিকেইটা প্ৰশ্ন আছিলে, এগৰাকী সাংবাদিক হৈও আমি এইডোখৰ ভাৰতীয় নাগৰিক, ভাৰতীয় নাগৰিক হিচাপে আমি চৰকাৰৰ যিখিনি তেওঁলোকৰ সুবিধাবাদী স্বৰূপ আমি উত্থাপন কৰিব লাগিব, বিৰোধীৰ জৰিয়তে এই কথাবিলাক ৰাইজৰ মাজলৈ নিয়াৰ আমাৰ দায়িত্ব আছে সংবাদ মাধ্যমৰ। সেয়েহে যদিও মই এটা সংবাদ মাধ্যমত জড়িত, কিন্তু মই এগৰাকী ভাৰতীয় নাগৰিক। আমাৰ সেই প্ৰশ্নৰ উদ্দেশ্য এইটো আছিল যে জনতা কিয় বঞ্চিত হ'ব, সাধাৰণ জনতা কিয় বঞ্চিত হ'ব। চৰকাৰখনে প্ৰেছ মিটত এটা কথা ক'ব, বাস্তৱত এটা কাম কৰিব, কাৰোবাৰ কান্ধত বন্দুক থৈ গুলি ফুটাব, যোগান মন্ত্ৰী কিবা মন্ত্ৰী এনেকুৱা, এই ধৰণৰ কাম হ'ব নোৱাৰিব। গতিকে আমি এই ধৰণৰ দায়িত্ব পালনৰ অংশ হিচাপে আমি এই অব্যাহত ৰাখিছোঁ। আজি দীপবায়ন ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপুনি শক্তিশালীভাৱে কথা উত্থাপন কৰিছে। আৰু দীপবায়নে যিখিনি কথা ক'লে যে ৰাইজ কেতিয়াও মূৰ্খ নহয়, তেওঁলোকে অপেক্ষা কৰি আছে আৰু ৰাইজক এনেকৈ মূৰ্খ সজাবলৈ। আৰু যিহেতু সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা নিজেই এগৰাকী অসমীয়া, আজি দীপবায়ন যেনেকৈ অসমীয়া, তেনেকৈ তেওঁলোকো অসমীয়া, তেওঁলোকে সেই অসমীয়াৰ লগত এই যিটো আজি গাদ্দাৰী কৰা বুলি বহুতে কৈ আছে, যে দিল্লীৰ আজ্ঞাবাহী ভৃত্য হৈ তেওঁলোকে কেৱল পদবীৰ লোভত থাকি যদি এই ধৰণে কাম কৰে, ইতিহাসে কিন্তু ক্ষমা নকৰে। আমি আশা ৰাখিম ইতিহাসত সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব দৰে দক্ষ নেতাক ইতিবাচকভাৱে মনত ৰাখক। আমি দলীয় কোনোভাৱে একো কোৱা নাই। তাৰ বাবে কিন্তু যি গোপীনাথ বৰদলৈৰ কথা ক'লে, এই স্বাধীনতাৰ সময়ত গ্ৰুপিঙৰ সময়ত তেওঁ যিটো পদক্ষেপ লৈছিলে, আজি হিমন্ত বিশ্ব শৰ্মাৰ দক্ষ নেতা, আমিও স্বীকাৰ কৰোঁ, এগৰাকী সাংবাদিক হৈ নিৰপেক্ষতা থাকিও, কিন্তু এই দক্ষতা তেওঁ ইতিবাচক কামত খটুৱাওক। কাম এটা, কথা এটা এইটো নহয়। আমি আশা ৰাখিম যে দীপবায়নে যিখিনি কৰে, এগৰাকী কংগ্ৰেছ নেতা বুলি নহয়, অসমৰ এগৰাকী যুৱক হিচাপে বা বৰপেটা সমষ্টিৰ এটা সন্মানীয় সন্তান হিচাপে যিখিনি কণ্ঠ আজি জাগ্ৰত কৰিলে, এই কণ্ঠৰ সৈতে আন 10জনো আগবাঢ়ি আহিব লাগিব। আৰু চৰকাৰখনক আমি এই জনবিৰোধী নীতি লোৱাৰ পৰা আমি বিৰত কৰিব লাগিব।